আজি পুৱাৰ বেলিটো বৰ ধুনীয়া লাগিছে খাইলাখ তোমাৰ মুখখনৰ দৰে পুৱা 5 বাজিছিলহে মাত্ৰ তোমাৰ কুকুৰ কেইজনীয়ে তোমাক বিচাৰি মোক ইমান আমনি কৰিছে 5 দিন ধৰি একোকে খোৱা নাই তুমি নথকাৰ অনুভৱে সিহঁতকো দহিছে দেউতা অলপ অসুস্থ হৈ পৰিছিল কিন্তু এতিয়া মৰমৰ পুতেক গুচি যোৱাৰ পৰা মোকেই বৰ মৰম কৰা হৈছে পামিৰ কথানো কি কম তুমিতো জানাই তাই বৰ শান্ত তাই সৰুৰে পৰা আপোন মানুহবোৰক হেৰুৱাৰ বেদনাত দগ্ধ হৈ আছে তোমাৰ পাগল প্ৰেমিক অনুৰাগীবোৰে এতিয়াও মানি ল'ব খোজাই নাই তুমি যে একেবাৰে গুচি গলাগৈ আকাশৰ দেশলৈ কোনোৱে মায়াবিনী জুৰিছে কোনোৱে মই নথকাৰ কথা আকৌ কোনোৱে আকাশে বতাহে ইফালে কিছুমানে যুঁজা চলাইছে তুমি ন্যায় পোৱাটো চৰকাৰ ব্যস্ত তোমাৰ দোষীক শাস্তি প্ৰদান কৰাক লৈ তোমাৰ মৰমৰ পুত্ৰ অৰুণে যে আহৰিয়েই পোৱা নাই তোমাৰ 10 দিনৰ কাৰ্যসূচী ভাগ সুচাৰুৰূপে পাৰ কৰোৱাতহে মাত্ৰ গুৰুত্ব দিছে মুঠৰ ওপৰত সকলো ব্যস্ত তোমাক লৈ তোমাৰ সকামলৈ শ্যামকানু আৰু সিদ্ধাৰ্থক নিমন্ত্ৰণ দিমনে জনাবা দেই তুমি সিহঁতক বৰ মৰম কৰিছিলা নহয় তুমি নোহোৱা 13 দিনৰ দিনা যোৰহাটলৈ যাম অকলে যাবলৈ বৰ বেয়া লাগি আছে তুমি অবিহনে গুৱাহাটীৰ পৰা যোৰহাট যোৱা ৰাস্তাটো বৰ দীঘলীয়া হ'ব মই যে একো ধৰিবই পৰা নাই কিনো হৈছে মাজে মাজে বুকুখনত কিবা বিষ এটা হৈ চকুলো ওলায় তুমি নথকাৰ বাবে কোনোৱে মোক লৈ বু বাবা আৰম্ভ কৰিলেই পিছে ময়োতো তোমাৰ লক্ষ্মীজনী ন তুমি মোৰ কপালত আঁকি দিয়া কপালৰ সেন্দুৰকণ এতিয়াও মচি পেলোৱা নাই যেতিয়া তোমাক সৰগত লগ পাম তেতিয়া তুমিয়েই মচি দিবা মোৰ অহা দেৰি হ'ব তুমি যে মোক সদায় ৰঙীন কাপোৰ পিন্ধিলে ভাল পোৱা সেয়েহে মই সাদা বগা কাপোৰযোৰ পিন্ধা নাই তোমাৰ বাবে সদায় ৰঙীন হৈ থাকিম মাথো তোমাক সোনকালে লগ পাবৰ বৰ মন গৈছে তোমাৰ ঠিকনাটো ভালকৈ দিবা তোমাৰ আধৰুৱা কামবোৰ মই সম্পূৰ্ণ কৰি তোমাক লগ কৰিম তোমাৰ লক্ষ্মী গৰিমা